হয় নিশ্চয়কৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো আৰু আমি আজি উপস্থিত আছো মা কামাখ্যা দেৱালয়ত আচলতে যি নীলাচলৰ বুকুত অৱস্থিত শক্তিপীঠ মা কামাখ্যা দেৱালয় আৰু আজি যিহেতু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু লোকে লোকাৰণ্য হৈ পৰিছে মা কামাখ্যা দেৱালয় আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে খুবেই দীঘলীয়া শাৰীৰ সৃষ্টি হৈছে ইতিমধ্যে মাৰ গৰ্ভগৃহ দৰ্শন কৰিবলৈ আৰু বিভিন্ন প্ৰান্তৰ পৰা অকল অসম বুলি নহয় আচলতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তমান ৰাইজে ভৰি পৰিছে সকলোৰে এটাই আশা আচলতে 2025 যাতে ভালে ভালে যায় আৰু সেই হেতুকে তেওঁলোকে নৱবৰ্ষৰ প্ৰথম ইংৰাজী নৱবৰ্ষৰ আচলতে প্ৰথমটো দিনত আহি ভিৰ কৰিছে মা কামাখ্যা দেৱালয়ত আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম পুনৰবাৰ আচলতে যি চিৰিবোৰ আচলতে ভক্তবান ৰাইজেৰে ভৰি পৰিছে আচলতে সকলোৱে এটা আশা কৰিছে যাতে মাৰ চৰণত সকলোৰে ভাল হয় আমাৰ লগত যথেষ্ট ভক্তবান ৰাইজ আছে আমি তেওঁলোকৰ পৰা কিছু কথা পাতিবলৈ যত্ন কৰা হওক ক'ৰ পৰা আহিছে আপুনি নলবাৰীৰ পৰা প্ৰত্যেকবাৰে আহে নাই নাই এইবাৰ ফাৰ্ষ্ট আহিছো কেনেকুৱা লাগিছে মা কামাখ্যা দেৱালয়ত মা কামাখ্যা দেৱালয়তো সদায়তো থাকেই ভিৰ বাৰু আজি বিশেষ মানে আৰু চবে মনৰ আশা কামনা কৰিবৰ কাৰণে চবে আহিছে আৰু মাৰ ওচৰত কি প্ৰাৰ্থনা জনাব এই বছৰটো যাতে ভালে কুশলে যায় সকলোৰে সেইটোৱে ইতিমধ্যে তেওঁ জনাইছে তেওঁ নলবাৰীৰ পৰা আহিছে আৰু অকল অসম বুলি নহয় আমি পুনৰবাৰ কৈছো ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভক্তবান ৰাইজ আছে আমি আৰু কিছু ভক্তবান ৰাইজ আছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰো কাহা से आए हैं हम तो बिहार से आए हैं हर साल आते हैं हर एक साल तो नहीं आते हैं इस बार पहली बार आए हैं और यहाँ हमें आए 25-14 दिन हो गया और 14 दिन में जो हम लोग बाहर सुने थे तो सबसे पहले तो हम न्यूज 18 का जो दर्शक है उन लोगों को श्री राधे राधे और माता रानी की कृपा आप सभी दर्शकों को बनी रहे और मैया रानी आपके ऊपर भी बनी रहे और आपका जो मेहनत है वो बहुत ही भरपूर हमें देखने को मिल रहा है कि आप इस न्यूज से बहुत मेहनत कर रही हैं आपको माता रानी बढ़ाए और कहने का मतलब ये है कि आज जो नया साल हम लोग कह रहे हैं तो हम लोग को बिहार में या सनातन धर्म को मानने वाले लोग हम लोग इस नया साल इसे नहीं मानते हैं ये अंग्रेजों का नया साल है नया साल जो है वो वास्तविकता यही होता है कि जब हम लोग का चैत का समय आता है उसमें नवरात्रि पड़ती है और नवरात्रि से ही हम लोगों का नया साल शुरू होता है क्योंकि फसल उस समय कट जाती है और किसान के घरों में फसलें आती हैं तो उसी के लिए नया साल हम लोग को नया समय आ जाता है मेरे घर में अन्न जो माता रानी का एक रूप है जिसको अन्नपूर्णा कहते हैं अन्नपूर्णा जब हमारे घर में आती है तब हमारा नया साल शुरू होता है ইতিমধ্যে তেওঁ জনাইছে আচলতে তেওঁলোকৰ বিহাৰী ধৰ্মৰ আচলতে কেতিয়া নৱবৰ্ষ পালন কৰে তেওঁ এইখিনি জনাইছে আৰু আমাৰ লগত অজস্ৰ ভক্তবান ৰাইজ আছে আমি আৰু এগৰাকী ভক্তবান ৰাইজৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰো ক'ৰ পৰা আহিছে বাইদেউ মই নগা পৰা আহিছো প্ৰথম আহিছে নে নাই নাই আহিছো আগতে আজি ভাল লাগিছে কিন্তু মানে বহুত ভিৰ আৰু যিমান ভাবি আহিছিলো মানে ভিতৰত সোমাই পূজা চূজা কৰিম নাই তেনেকে নেপালো আৰু পূজাৰী ধৰি পেলাই তেনেকে কৰি আহিছো উপায় নাই মাক দৰ্শন কৰিলো ভাল লাগিছে আমি এনেদৰে দেখাইছো আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু এগৰাকী মাইনা আছে আমাৰ লগত আছে আমি তাইৰ পৰা কথা কি নাম তোমাৰ মাইনা নমস্কাৰ মনুশ্ৰী কুইন বৰা মই নগাঁৱৰ পৰা আহিছো মানে কামাখ্যা মন্দিৰ এবাৰ হতি মোৰ দুবাৰ হ'ল বহুত ভাল লাগিছে মানে কি মাৰ দৰ্শন কৰি বহুত ভাল লাগিল মাৰ ওচৰত কি প্ৰাৰ্থনা জনালা মাৰ ওচৰত মানে ঘৰৰ মানুহ ভাল থাকক আৰু সব ভালে থাকক তেনেকুৱা আৰু পঢ়া শুনাটো চলি থাকক ভালকে তেনেকুৱা হয় ইতিমধ্যে আমি দেখাইছো যে কণ কণ শিশুৰ পৰা আচলতে বৃদ্ধলৈকে সকলোৱে আচলতে মা কামাখ্যা দেৱালয়ত আজি নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত আহি ভৰি পৰিছে আমি সেই দীঘলীয়া শাৰী পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাইছো আৰু আমাৰ লগত আৰু অজস্ৰ ভক্তবান ৰাইজ আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম তাৰ আগতে আমি দেখাইছো যে কেনেকুৱা আচলতে ভিৰ হৈছে আচলতে তেওঁলোকে লানি নিচিনা সুদ বোৱাইও আচলতে তেওঁলোকে মাৰ দৰ্শন কৰিছে ধূপ দীপ নৈবদ্য আগবঢ়াইছে আমাৰ লগত আৰু কিছু ভক্তবান ৰাইজ আছে আমি কথা ক'ৰ পৰা আহিছে বাইদেউ আমি এৰিৰ পৰা গুৱাহাটীৰ পৰা প্ৰত্যেকবাৰ আহে নাই প্ৰত্যেকবাৰ নহয় এইবাৰ আহিছো কেনেকুৱা লাগিছে ভাল লাগিছে আজি যিটো নৱবৰ্ষৰ প্ৰথম অসমবাসী ৰাইজক কি ক'ব বিচাৰিম অসমবাসীলৈ নিউ ইয়েৰৰ শুভেচ্ছা থাকিল সকলোকে হয় এনেদৰে আমি দেখাইছো অজস্ৰ ভক্তবান ৰাইজৰ ভিৰ আৰু আচলতে আমি ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছো যি মাৰ গৰ্ভগৃহৰ মেইন দুৱাৰ ভাগ আচলতে ফুলেৰে সুসজ্জিত কৰা হৈছে সেই দৃশ্য আমি দেখাবলৈ পুনৰবাৰ অনুৰোধ জনাইছো ভক্তবান ৰাইজে ভিৰ কৰিছে তাৰোপৰি যি গৰ্ভগৃহ আচলতে খুবেই ফুল বেলপাত তথা কলপাতেৰে সুসজ্জিত কৰা হৈছে আৰু আমি যদি জনা চিকিউৰিটি নিৰাপত্তাৰ দিশটো যদি জনা আচলতে অসম পুলিচে দিন ৰাত আচলতে একাকাৰ কৰি তেওঁলোকৰ কৰ্তব্য পালন কৰি আহিছে আচলতে
আৰু এনেদৰে আমি দৰ্শকক দেখাইছো এয়া গৰ্ভগৃহৰ দৃশ্য যি গৰ্ভগৃহৰ মুখ্য দুৱাৰ আচলতে গৰ্ভগৃহৰ মুখ্য দুৱাৰৰ সেই দৃশ্য দেখাইছো আচলতে ফুল বেলপাত কলপাতেৰে তেওঁলোকে সুসজ্জিত কৰিছে আমি পুনৰবাৰ দেখাইছো আচলতে মা কামাখ্যা দেৱালয় যি নীলাচলৰ বুকুত মা কামাখ্যা দেৱালয়ত আচলতে যি ভক্তি ৰসত বিলীন হৈ গৈছে আচলতে সকলো আৰু গৰ্ভগৃহৰ সেই দৃশ্য আমি দেখাইছো আপোনালোকক আচলতে ভিডিঅ' জাৰ্নেলিষ্টে যদি সম্ভৱ হয় পুনৰবাৰ দেখাব খুবেই আচলতে আটক ধুনীয়াকৈ সেই দৃশ্য ফুল তথা বেলপাতেৰে সুসজ্জিত কৰা হৈছে আমি পুনৰবাৰ জনাইছো আমি যদি মুখ্য দুৱাৰৰ পিনে যাবলৈ চেষ্টা কৰো আচলতে খুবেই ভক্তৰ লানি নিচিগা সুত বৈ আছে ইতিমধ্যে তাৰ মাজতো যদি আমি মুখ্য দুৱাৰলৈ যাবলৈ চেষ্টা কৰো আৰু লগতে বিভিন্ন ঠাইৰ পৰা বাবা ঋষি মুনি সাধু সন্তোষীসকল আহি ইয়াতে মা কামাখ্যা দেৱালয়ত আহি উপস্থিত হৈছে আমি পুনৰবাৰ সেই দৃশ্য দেখাবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ জপ তপত ইতিমধ্যে ব্যস্ত আছে আৰু আমি যদি সম্ভৱ হয় মুখ্য দুৱাৰলৈ কামাখ্যা মাৰ যি মুখ্য দুৱাৰ যেনেকে সুসজ্জিত কৰিছে আমি সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আৰু আমি পুনৰবাৰ দেখাই গৈছো আচলতে এক ভক্তি ৰসত আচলতে বিলীন হৈ গৈছে মা কামাখ্যা দেৱালয়ৰ বুকু আচলতে প্ৰতিটো বাৰৰ দৰে আচলতে এইবাৰো যি ইংৰাজী নৱবৰ্ষৰ আজি যিহেতু প্ৰথমটো দিন আজি প্ৰথমটো দিনত আচলতে যি ৰাইজে আচলতে ভিৰ কৰিছে অকল অসমবাসী বুলি নহয় আচলতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ আমি পুনৰবাৰ জনাইছো আমি আৰু কিছু ভক্তমান ৰাইজৰ লগত কথা পাতিবলৈ যত্ন কাহা সে আয়ে হে আপয়া कहाँ से आए हैं बिहार से आए हैं हर साल आते हैं हम बराबर कभी कभी आते हैं कैसा लगा अच्छा लगा का पहला दिन है আমি এনেদৰে ভক্তমান ৰাইজৰ লগত কথা পাতিবলৈ যত্ন কৰিলো আৰু যদি সম্ভৱ হয় আমি মুখ্য দুৱাৰখন আমি পুনৰবাৰ দেখাবলৈ অনুৰোধ জনাম ভিডিঅ' জাৰ্নেলিষ্টক আমি মুখ্য দুৱাৰখনো আচলতে ফুল তথা বেলপাতেৰে সুসজ্জিত কৰা হৈছে আমি মুখ্য দুৱাৰৰ সেই দৃশ্যাংশ আচলতে দেখাবলৈ অনুৰোধ জনাম আচলতে খুবেই আচলতে ভিৰ হৈছে যি নৱবৰ্ষৰ প্ৰথমটো দিন বুলি খুবেই আচলতে ভিৰ কৰিছে ভক্তমান ৰাইজেৰে ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে যি মুখ্য দুৱাৰখন আচলতে সুসজ্জিত কৰি তোলা হৈছে আমি সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম পুনৰবাৰ আমি জনাইছো যে ইংৰাজী নৱবৰ্ষৰ যিহেতু প্ৰথমটো দিন আৰু সেই লোকাৰণ্য হৈ পৰিছে মা কামাখ্যা দেৱালয় তেওঁলোকে ধূপ দীপ নৈবেদ্য আগবঢ়াইছে মা কামাখ্যা দেৱালয়ৰ চৰণত আৰু মুখ্য দুৱাৰখন আমি ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম যি আচলতে খুবেই সুসজ্জিত কৰি তোলা হৈছে মুখ্য দুৱাৰখন আমি আৰু কিছু ভক্তমান ৰাইজৰ লগত কথা পাতিবলৈ যত্ন কাহা से आए हैं असमिया नहीं कहाँ से आए हैं हम बिहार से आए हैं बिहार से आए हैं और कैसा लगा बहुत अच्छा लगा क्या बोलेंगे आज नववर्ष का पहला दिन है ये तो माँ का दरबार है यहाँ तो आना ही चाहिए ये तो माँ का दरबार है यहाँ हर एक भक्तों को आना चाहिए एक बार लाइफ में और माँ से क्या प्रे किया माँ से मांगा जो माँ दे देवे माँ से वही मांगा जाता है এনেদৰে আমি সম্পূৰ্ণ মা কামাখ্যা দেৱালয়ৰ পৰা এক দৃশ্য দেখাবলৈ অনুৰোধ জনালো আজি যিহেতু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু আমাৰ ফালৰ পৰা আচলতে নিউজ 18 অসম নৰ্থ প্ৰতিগৰাকী দৰ্শকক পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো আৰু এনেদৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকক মা কামাখ্যা দেৱালয়ৰ পৰা এক দৃশ্যাংশ দেখুৱালো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ